সংঘটিত হলো নৃশংস হত্যাকাণ্ড। হুজাই শিকারি বাড়ির একটি গ্যারেজে সংঘটিত হয়েছে এই হত্যাকাণ্ড। চুরির অভিযোগে পিটিয়ে হত্যা করা হয় ফরিজ উদ্দিন নামের এক চালককে। মোরাঝারের বাসিন্দা ফরিজ হুজাইয়ের আহমেদনগরে ভাড়াটিয়া হিসাবে বসবাস করছিলেন, কিন্তু নবনির্মিত এইচপি পেট্রোল পাম্পের একটি সিসিটিভি ক্যামেরায় চুরির একটি দৃশ্য দেখে ফরিজকে সন্দেহ করা হয়। এই সন্দেহবশত তাকে পিটিয়ে হত্যা করা হয়। এর আগে তার মাথার চুল কেটে দেওয়া হয়। মুমূর্ষক অবস্থায় তাকে উদ্ধার করে জুরাপুখুরি জেলা সিভিল হাসপাতালে নিয়ে গেলেও তার শেষ রক্ষা হয়নি। এই ঘটনায় হুজাই পুলিশ মিরাজুল সহ 3 জনকে আটক করে জিজ্ঞাসাবাদ চালিয়ে যাচ্ছে। রাস্তাত মরিলেন আমার সৰু বাই লাগে হয় স্যার ফরিজ উদ্দিন। এতিয়া কি বিচাৰিম, আমি অনুৰোধ কৰিম যাতে ন্যায় হয়। সিহঁতে আইন মানা নাই, সিহঁতে হস্পিটেল লৈ গ'ল মাৰি পেলাই বাইটোক। সিহঁতে আইনক খবৰ কোৱা নাই, সিহঁতে আইনক 1 পইচাৰ সন্মান কৰা নাই। সিহঁতে ভাবিছে সিহঁতে বড় নেকি ডাঙৰ নেকি, আইন একো নাই নেকি। সিহঁতে হস্পিটেল লৈ গ'ল মানুহটোক মাৰি পেলাই। মাৰিছে শুনিছোঁ বটল বুলি নাম কৈছে। বটল আজি মানুহ 10জন মানুহ মাৰিছে। সিহঁত আমি FIR দিছোঁ ছাৰৰ ওচৰত 10 জনৰ বিৰুদ্ধে। কৰিছে কোনোবা মুজিবুৰ বুলি আছে, কোনোবা ফজুল আছে, এনেকুৱা 10 জনৰ নাম দিয়া হৈছে যোনে যোনে মাৰিছে। এতিয়া 3 জন ধৰিছে নেকি আমাৰ ছাৰে সক্ষম হৈছে, আৰু বাকী কেইজনক ধৰিব লাগে আৰু উচিত তদন্ত কৰি উচিত শাস্তি দিব লাগে। যেনেকুৱা হওক মানুহজনক হত্যা কৰিবৰ অধিকাৰ সিহঁতৰ নাই। কিমান দিন ধৰি তেওঁ গাড়ী চলায়? সি বহুত আজি 7-8 বছৰ হৈ গ'ল। আৰু যোনৰ গেৰেজত মাৰিছে সি মানুহজনী এজন মানুহ আছে আমাৰ নতুন বজাৰ। সি আগতে এবাৰ সি গাড়ী এখন আমাৰ থানাত ধৰাইছিলে, ইয়াত গাড়ীখন চিল হৈছে। সেই গাড়ীৰ চাউল শুদ্ধা চাউল কিবা কিবি ফেৰিত আমাৰ বাইকখনত ধৰাইছিলে। সেই ড্ৰাইভাৰটোও মাৰিছে আমাৰ বাইক। সেই মালিকজনেও আমাৰ বাইক মাৰিছে ৰ'দ দি পেলাই। হে বাইটিৰ 25-26 মান হ'ব ছাৰ। এইটো গেৰেজৰ নাম জানো আমি, শিকাৰী বাৰীৰ নিউ গেৰেজ হৈছে এতিয়া। এতিয়াতো গেৰেজৰ কোনটো কি নাম আছে মই নাজানো, এতিয়া নতুন হৈছে। এইটো গেৰেজত যিকোনো গেৰেজত এটা থৈছে ঘটনা, নহ'লেতো মানুহটো এনেকুৱা মৰি নাযায়। এইটো আপোনালোকৰ ওচৰত মিডিয়াৰ যোগে কৈ আছোঁ যাতে আমাৰ হিমন্ত ছাৰে পায়, আমাৰ হিমন্ত ছাৰে উচিত শিক্ষা দিয়ে। আমি বহুত সন্মান কৰোঁ আইনক আৰু সন্মান কৰিয়ে থাকিম জীয়াই যিমান দিন আছোঁ। আমাৰ বাই ন্যায় লাগে আৰু আমি একো নালাগে ছাৰ, আমি ফাঁচি লাগে বছ। গড় হ'ল মেইন গড় হ'ল মুৰাদাৰ চৈতপুৰ আৰু হুজাই বৰপুখুৰী বাৰা থাকে। ডাঙৰ বড় গাড়ী চলায়, FCI গাড়ী ট্ৰাক চলায়। তাৰপিছত মানে কি হ'ল, সি ৰাতি আহিছিলে ঘৰত। ৰাতিপুৱা এই বৰপুখুৰীৰ পৰা নেকবৰৰ ঘৰত গৈছিলে সি। পিছত মানুহ 4টা না 5টা আহিছে, এইটো মই নাজানো। কালা গাড়ী এখন লৈ আহিছে, আহি পেলাই তাক উঠাই লৈ গ'ল। বৰপুখুৰীৰ পৰা নেকবৰৰ ঘৰৰ পৰা লৈ গ'ল। তে লৈ যোৱাৰ পিছত এই মুন্সিবাৰী BSC এটা হৈ আছে, নতুন BSC, তাত নিলে। নি পেলাই ক'লে যে সি চুৰি কৰিছে। এনেকুৱা কৈ পেলাই তাক মাৰিলে, খুব মাৰিলে, ৰড দি মাৰিলে, মানে পূৰা মাৰি তাক পিছত হস্পিটেল লৈ গৈছে, তাত মৰি গ'ল মানুহটো। কোনে কোনে মাৰিছে এইটো আমি জানা নাই, লেকিন এই তাৰ মানুহ সেই বস্তিৰ মানুহে মাৰিছে। কোনে কোনে মাৰিছে এইটো মই ধৰা নাই এতিয়ালৈকে। চুৰি কৰা বুলি কৈ মাৰিছে। CC কেমেৰাত উঠিছে সি চুৰি কৰা নাই, সি এনে ঘূৰি ফিৰি আছে, লগৰ এটা চুৰি কৰিছে। CC কেমেৰাত উঠিছে এইটো। এতিয়া 3টা মানুহ ধৰি আনিছে। এই তাৰ মানুহ আনিছে, কাক নাম নাজানো আমালোকে। ঘটনাটো এই হেৰি শিকারি বাড়ি। হুজাই থেকে সুজিত ভদ্রের প্রতিবেদন, গণ আওয়াজ।